My dear student, welcome to Jack Home Tuition YouTube channel. এতিয়া এক্সারসাইজ 8.2 যে গণিতবিলাক দি আছে তার 1 নম্বৰ গণিতবিলাক আমি কৰিম। এটো চোৱা ইয়াতে কৈছে তলত দিয়াবিলাকৰ মান উলিওৱা, অৰ্থাৎ ইয়াতে যে গণিতটো দি আছে sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী প্লাস cos 60 ডিগ্ৰী এইবিলাকৰ মান বাহিৰ কৰাৰ কাৰণে তোমালোকৰ চাৰ্টটো আগত দিয়া আছে। এই চাৰ্টটো মুখস্থ কৰিলে তোমালোক এই গণিতটো সহজে কৰিব পাৰিবা। চোৱা মই কৰি আছো। ইয়াতে 1 নম্বৰ গণিতটো মই তুলিছো, তোমালোক চোৱা এটোৰ মান বহাই দি সৰল কৰিলে এনসারটো পাই যাবা। এটোৰ মান কি হ'ব, অৰ্থাৎ তেতিয়া মান পোৱা যাব। ইয়াতে কৈছে sin 60 ডিগ্ৰী, sin 60 ডিগ্ৰী মান কি হ'ব তোমালোক এটো জানা। sin 60 ডিগ্ৰী মান হল √3/2। ইয়াতে পূরণ চিহ্ন আছে, হে পূরণ চিহ্ন দিয়া এতিয়া cos 30 ডিগ্ৰী, cos 30 ডিগ্ৰী মান কি আছে, cos 30 ডিগ্ৰী মান হল এইটো, অৰ্থাৎ √3/2। এটো মনত মুখস্থ থাকিলে লিখিব পাৰিবা। প্লাস sin 30 ডিগ্ৰী, এতিয়া sin 30 ডিগ্ৰী মান লিখা, sin 30 ডিগ্ৰী মান হল হাফ ইনটু ইয়াতে একো চিহ্ন নাই মানে পূরণ আছে, পূরণ দিয়ে এতিয়া cos 60 ডিগ্ৰী, cos 60 ডিগ্ৰী মান এটো হল হাফ। এটো এই দৰে লিখিবা। এনেকুৱা মান বহাই দি সৰল কৰিলেই পাই যাবা। ইকুয়াল এটো পূরণ কৰি দিয়া তলত 2 আৰু 2 পূরণ কৰিলে কি হ'ব 4। এতিয়া √3 আৰু √3 পূরণ কৰিলে অনলি কি হ'ব 3 হ'ব। এটো তোমালোক জানিব লাগিব। আৰু দুটা আছে স্টেজ দুটা কইলে 3/4 এই হ'ব। প্লাস এইটো পূরণ কৰিলে ওপৰত 1 1 পূরণ কৰিলে 1, তলত 2 2 পূরণ কৰিলে 4 ইকুয়াল এইটো লসাগু কৰা 4 আৰু 4 লসাগু 4 হ'ব। এতিয়া 4 ৰে 4 হৰণ কৰিলে 1, 1 ৰে 3 পূরণ কৰিলে 3 প্লাস একেদৰে এইটো 4 ৰে 4 হৰণ কৰিলে 1 হ'ব, 1 ৰে 1 পূরণ কৰিলে 1 হ'ব ইকুয়াল ওপৰত প্লাস কৰিলে 4 হ'ব, তলত 4 আছে, এটো কটাকটি যাব, কটাকটি গলে কি হ'ব 1 হ'ব। 4 1 কে 4, 4 1 গুণ 4 কটাকটি গলে 1 হ'ব এনসার। অর্থাৎ 1 নম্বৰ যেটো গণিত দি আছে তার এনসার হ'ব এইটো। যদি মানবিলাক মনত থাকে তেতিয়া মানবিলাক লিখি অলপ সৰল কৰিলে আমি এনসারটো সহজতে পাই যাম। হে তোমালোক মানবিলাক মুখস্থ কৰি লবা। এটো 2 নম্বৰ গণিত নাম্বার 2। 2 নম্বৰত কৈছে 2 tan স্কয়ার 45 ডিগ্ৰী প্লাস cos স্কয়ার 30 ডিগ্ৰী মাইনাস sin স্কয়ার 60 ডিগ্ৰী ইয়াৰ মান বাহিৰ কৰিব লাগে। চোৱা তোমালোক ইয়াতে লিখা 2, ইয়াতে একো চিহ্ন নাই মানে পূরণ চিহ্ন দি আছে। tan স্কয়ার 45 ডিগ্ৰী মানে tan 45 ডিগ্ৰী মান বাহিৰ লিখি তাৰ উপৰ স্কয়ার দিব লাগে। tan 45 ডিগ্ৰী মান হল 1, এটো তোমালোক মনত ৰাখিব 1, 1 এর স্কয়ার ইয়াতে আছে প্লাস cos 30 ডিগ্ৰী, cos স্কয়ার 30 ডিগ্ৰী আছে, তাহলে cos 30 ডিগ্ৰী মান ইয়াতে লিখিব লাগে। cos 30 ডিগ্ৰী মান হল √3/2 স্কয়ার আছে, হে এটো স্কয়ার দিব লাগে মাইনাস sin স্কয়ার 60 ডিগ্ৰী, sin 60 ডিগ্ৰী মানটো লিখিব লাগে। sin 60 ডিগ্ৰী মান হল √3/2 এর উপর স্কয়ার দিব লাগে ইকুয়াল এটো চোৱা তোমালোক এইটো পূরণ কৰিলে 1 স্কয়ার মানে 1 হ'ব আৰু তাক 2 ৰে পূরণ কৰিলে 2 হ'ব। এইটো চোৱা তোমালোক এইটো আৰু এইটো একে, এইটো যি সংখ্যা এইটো সংখ্যা ইয়াৰ উপর স্কয়ার আছে, ইয়াৰ উপৰত স্কয়ার আছে, কিন্তু ইয়াৰ আগত আছে প্লাস, ইয়াৰ আগত আছে মাইনাস। একে সংখ্যা আগত যদি প্লাস আৰু মাইনাস থাকে, এনেকুৱা দুটা সংখ্যা থাকে, তেতিয়া এইটোৰ পৰা এইটো বিয়োগ হ'ব, নাইবা এইটো কাটি যাব। কাটি গলে একো না থাকে, অর্থাৎ একো না থাকে, তেতিয়া এইটোই হ'ব এনসার। অর্থাৎ এনসারটো কি হ'ব 2 হ'ব। এই এতিয়া নাম্বার 3 নম্বৰটো চোৱা। এইটো কোশ্চেন দি আছে cos 45 ডিগ্ৰী বাই sec 30 ডিগ্ৰী প্লাস cosec 30 ডিগ্ৰী এটোৰ মান বাহিৰ কৰিব লাগে। ইয়াতো মান বহাই দিলে আমি সহজতে পাই যাম। cos 45 ডিগ্ৰী মান ওপৰত লিখিব লাগে। cos 45 ডিগ্ৰী মান হল 1/√2, এটো মুখস্থ কৰি মনত ৰাখি লিখিবা। ইয়াৰ পিছত sec 30 ডিগ্ৰী, sec 30 ডিগ্ৰী মান কি আছে এটো লিখিবা ইয়াতে। sec 30 ডিগ্ৰী মান হল 2/√3 প্লাস cosec 30 ডিগ্ৰী, cosec 30 ডিগ্ৰী মান হল এটো হল 2, এইটা 2 লিখিবা ইকুয়াল এতিয়া সৰল কৰা এইটো ওপৰত আছে 1/√2 থাকিব, তলত ইয়াৰ তলত এটা 1 ধৰা √3 আৰু 1 লসাগু কৰা, এটো √3 হ'ব লসাগু, ওপৰত হ'ব 2 প্লাস 1 এটো হৰণ কৰিলে √3 হ'ব, এটো √3 আৰু 2 পূৰণ কৰিলে হ'ব 2√3, 2√3 হ'ব, এটো লিখিবা 2√3 ইকুয়াল এতিয়া ওপৰত আছে 1/√2 লিখা। এইটো দাগক হরণ বুলি ধৰা, হৰণটো পূৰণ কৰি দিয়া, এটো বজ্ৰ ওলোটা কৰি দিয়া, ওলোটা হ'ব, তেতিয়া ওপৰত যাব √3, তলত আহিব 2 +
2√3 এইটো লিখিছা এইদৰে লিখিবা ইকুয়াল ওপৰত পূৰণ কৰিলে হ'ব √3 আৰু তলত এইটো পূৰণ কৰি দিব লাগে পূৰণ কৰিলে হ'ব 2 এইটো এই √2 ৰে এইটো পূৰণ কৰিব লাগে পূৰণ কৰিলে হ'ব 2√2 প্লাস 2 √2 আৰু √3 পূৰণ কৰিলে হ'ব √6 ইয়াৰ পিছত এইটো যেটো তলত হৰ আছে হৰটো পৰিমেয় কৰিব লাগে হৰ পৰিমেয় কৰাৰ কাৰণে ওপৰত √3 লিখা তলত এই যে কথাটো আছে এইটো ডাঙৰ বুলি ধৰা এইটো সৰু বুলি ধৰা এইটো আগত লিখা 2√6 প্লাস 2√2 এইটো লিখা হল ইয়াতে যেটো সংখ্যা আছে এইটো সংখ্যাৰে চিহ্নটো উল্টাকৈ ওপৰত তলত পূৰণ কৰি দিয়া তলত প্ৰথমত পূৰণ কৰি দিয়া এইটো -2√2 তলত যেটো পূৰণ কৰি দিয়া হল ওপৰতো হেতু লিখিব লাগিব 2√6 -2√2 এই যে সংখ্যাটো আছে এই সংখ্যাটোৰে একে সংখ্যা আছে যা ইয়াতে প্লাস আছে এইটো মাইনাস উল্টা চিহ্ন দি ওপৰত তলত পূৰণ কৰি দিব লাগে তেনে হলে হৰটো পৰিমেয় হৈ যায় চোৱা তোমালোক অর ইকুয়াল দি লিখিবা ওপৰত ইয়াতে 2 আছে 2 টো টানি বাহিৰত কমন লোৱা তাৰ পিছত √3 টো লিখা ইয়াতে থাকিব √6 -√2 থাকিব √6 থাকিব আৰু √2 থাকিব এটো লিখা হল তলত এটো চোৱা এটো যদি a বুলি ধৰা হয় a প্লাস এটো b ধৰিলে b a প্লাস b into a minus b অর্থাৎ a plus b into a minus b অর্থাৎ a square minus b square এর ফর্মুলা পড়েছে অর্থাৎ 2√6 এটুর স্কয়ার হবে minus b square মানে 2√2 এটুর স্কয়ার হবে ইকুয়াল উপরত যিখিনি আছে 2 টো লিখা এটু √3 রে পূরণ করে দিয়া ভিতরত পূরণ করলে এটু হবে √3 আর 6 পূরণ করলে হবে এটু 18 মাইনাস √3 রে √2 পূরণ করলে হবে √6 এইটো এইখিনি লিখা তলত এইটো হ'ব তোমালোকৰ 2 এর উপৰত স্কয়ার মানে 4 এইটো 6 হ'ব ৰুট ওভাৰ উঠি গলে 6 আৰু 4 পূৰণ কৰিলে হ'ব 24 মাইনাস এইটো 4 আৰু এইটো 2 হ'ব ৰুট ওভাৰ উঠি গলে এইটো 2 আৰু 4 পূৰণ কৰিলে হ'ব 8 ইকুয়াল তলত এইটো মাইনাস কৰি দিয়ে হ'ব 16 উপৰত আছে 2 ইনটু √18 মানে হল 3√2 অর্থাৎ 9 into 2 মানে 18 হবো 9 এর বর্গমূল 3 হবো আর 2 টো ভিতরত থাকিব মাইনাস ইয়াতে √6 থাকিবই ইয়াতে মাইনাস √6 লিখিবা এই দৰে আর তলত 16 থাকিব এটু কটাকটি কৰা অলপ 2 এটু হবো 8 ইকুয়াল তলত থাকিব 8 ওপৰত তিনি হলে বাকি আছে এটু 1 লিখিব না লাগে বা 1 দি পূৰণ কৰিলে এটুই হবো 3√2 মাইনাস √6 এইটুই आंसर এই দৰে তোমালোক এই গণিতটো কৰিবা এতিয়া নাম্বার 4 এইটো কোশ্চেন দি আছে কিতাবত কোশ্চেনটো হল sin 30 ডিগ্রি প্লাস tan 45 ডিগ্রি মাইনাস cosec 60 ডিগ্রি বাই sec 30 ডিগ্রি প্লাস cos 60 ডিগ্রি প্লাস cot 45 ডিগ্রি এইটো দি আছে ইয়াতে মানবিলাক বহাই অলপ সিম্পলিফাই সৰল কৰিলে আমি ইয়াৰ आंसरটো পাই যাম চোৱা তোমালোক প্ৰথমত বাই দাগটো দি দিয়ে এতিয়া sin 30 ডিগ্রি মান লিখা sin 30 ডিগ্রি মান তোমালোকক জানা আছে এটো হল হাফ এর পিছত প্লাস tan 45 ডিগ্রি মান হল 1 মাইনাস cosec 60 ডিগ্রি cosec 60 ডিগ্রি কারণে sin 60 ডিগ্রি কথাটা মনত পেলোৱা sin 60 ডিগ্রি মান হল √3/2 ইয়াৰ উল্টাটা হ'ব তেনে হ'ব 2 এটো কি হ'ব 2/√3 এটো হল cosec 60 ডিগ্রি মান হৈ গল তলত এইবিলাকৰ মান লিখা sec 30 ডিগ্রি sec 30 ডিগ্রি মান কি হ'ব cos 30 ডিগ্রি মানটো মনত ৰাখা cos 30 ডিগ্রি মান হল √3/2 এটোৰ উল্টা হ'ব অর্থাৎ উল্টা কৰিলে হ'ব 2/√3 ইয়াৰ পিছত প্লাস চিহ্ন আছে প্লাস দিয়ে cos 60 ডিগ্রি মান লিখা cos 60 ডিগ্রি মান এটো হল তোমালোক জানা আছে এটো হল হাফ ইয়াৰ পিছত প্লাস cot 45 ডিগ্রি মান হল 1 tan 45 ডিগ্রি মান 1 এটো উল্টা cot 45 ডিগ্রি এটো 1 হ'ব ইকুয়াল দাগ টানি দিয়া এইটো প্রথম কাম করা এইটো আধা আৰু এইটো 1 যোগ কৰিলে কি হ'ব দেয়াৰ হ'ব অর্থাৎ এইটো চোৱা দেয়াৰ কেনেকৈ লিখি আছো 1 পূৰণ 1/2 এই দৰে হ'ব এইটো সমস্ত ভাঙিলে হ'ব 2 * 2 আৰু 3/2 এই দৰে মানে 3/2 আমি লিখিব পাৰো তেনহলে এই দুটা যোগ কৰিলে হ'ব 3/2 মাইনাস 2/√3 এইখিনি তো লিখা হল এতিয়া এইটো একেদৰে ইয়াতে আছে 2/√3 প্লাস এইটো একে এইটো যদি যোগ কৰি দিয়া হয় তেনহলে এইটো হ'ব
একেদৰে 3/2 3 কি হ'ব 2 ইকুয়াল এইটো দাগ টানি দিয়া এতিয়া ওপৰত লসাগু কৰা 2 আৰু √3 লসাগু হ'ব ইয়াতে লিখা 2√3 এইটো কৰিলে 2 ৰে এইটো হৰণ কৰিলে √3 পোৱা যাব √3 আৰু 3 পূৰণ কৰিলে হ'ব 3√3 ইয়াৰ পিছত মাইনাস চিহ্নটো দিবা একেদৰে √3 ৰে এই লসাগু হৰণ কৰিলে 2 পোৱা যাব 2 আৰু 2 পূৰণ কৰিলে হ'ব 4 একেদৰে তলতো কৰা √3 আৰু 2 লসাগু হ'ব 2√3 হ'ব এটো লিখিবা √3 এটো হৰণ কৰিলে 2 পোৱা যাব 2 আৰু 2 পূৰণ কৰিলে হ'ব 4 এর পিছত প্লাস চিহ্ন আছে প্লাস চিহ্ন দিয়া 2 ৰে এটো হৰণ কৰিলে 2 কাটি যাব √3 পোৱা যাব √3 আৰু এই 3 পূৰণ কৰিলে হ'ব 3√3 এই দৰে লিখিবা ইকুয়াল এতিয়া এটো কাটি যাব নোৱাৰিলে এটা লাইন উলটি দিয়া √3 3√3 -4/2√3 এই হৰণটোক পূৰণ চিহ্ন দিলে ওপৰত হ'ব 2√3 তলত আহিব 4 + 3√3 এটো আহি যাব এটো কাটি যাব ইকুয়াল ওপৰত আছে 3√3 - 4 তলত আছে এটো এই কথাটো আগত লিখা সজাই লিখা 3√3 + 4 হ'ব অৰ্থাৎ এটো প্লাস এটো আগত লিখা হল এটো পিছত লিখা হল এতিয়া হৰটোক পরিমেয় কৰা হৰটোক পরিমেয় কৰিব লাগে হর পরিমেয় কৰাৰ কাৰণে ইয়াতে তলত যেটো সংখ্যা আছে এই সংখ্যাৰ ওলটা চিহ্নৰে একই সংখ্যা থাকিব ওলটা চিহ্নৰে ওপৰত তলত পূৰণ কৰিব লাগে এটো আইছে ইয়াতে ব্ৰেকেট দি দিয়া ইয়াতে ব্ৰেকেট দিয়া হল ব্ৰেকেট দিয়াৰ পিছত ইয়াতে পূৰণ কৰি দিয়া ওপৰত তলত পূৰণ হ'ব এইটো সংখ্যাৰ ওলটা চিহ্ন দি অৰ্থাৎ 3√3 - 4 ওপৰত হ'ব 3√3 - 4 ইকুয়াল দি দাগ টানি দিয়া ওপৰত চোৱা তোমালোক এইটো একে হৈছে এর হোল স্কয়ার দিয়ে যায় নাইবা পূৰণ কৰি দিয়ে এইটো পূৰণ এইটো কৰিলেও হ'ব তলত চোৱা তোমালোক এইটো a বুলি ধৰিলে a + b * a - b মানে a² - b² এইটো হল a তার স্কয়ার - b² b মানে 4 তার স্কয়ার দি হল ওপৰটো পূৰণ কৰি দিলেও হ'ব এইটো পূৰণ কৰিলে কি হ'ব 3 আৰু 3 হ'ব 3 3 * 9 আৰু এইটো 3 আৰু 3 এটা 3 হ'ব √3 আৰু √3 মানে এটা 3 আৰু এইটো 3 পূৰণ কৰিলে হ'ব 9 9 আৰু 3 পূৰণ কৰিলে হ'ব 27 এতিয়া এইটো পূৰণ কৰিলে 3 আৰু 4 পূৰণ কৰিলে কি হ'ব প্লাসে মাইনাসে মাইনাস 3 আৰু 4 পূৰণ কৰিলে 12√3 ইয়াৰ পিছত এইটো পূৰণ কৰা মাইনাসে প্লাসে মাইনাস একেদৰে এইটো হ'ব 12√3 ইয়াৰ পিছত মাইনাসে মাইনাসে হ'ব প্লাস 4 আৰু 4 পূৰণ কৰিলে হ'ব 16 ইকুয়াল দাগ টানি দিয়া ওপৰত তোমালোক চোৱা এইটো যোগ হ'ব প্লাস আছে এইটো প্লাস ইয়াৰ আগতো প্লাস হে প্লাস কৰিব 27 আৰু 16 পূৰণ কৰিলে হ'ব 43 এইটো চোৱা একে আছে আৰু একে চিহ্ন দি আছে গতিকে প্লাস হ'ব যোগ কৰিব লাগিব যি চিহ্ন আছে সেই চিহ্নই থাকিব 12√3 আৰু 12√3 যোগ কৰিলে হ'ব 24√3 তলত চোৱা তোমালোক তলত কি হ'ব এইটো যদি ভঙাই দিয়া হয় অৰ্থাৎ 3√3 তার হোল স্কয়ার করলে 3 এর উপর স্কয়ার হবে 3 এর উপর স্কয়ার হলে 3 আর 3 পূরণ করলে হবে 9 আর √3 এর উপর স্কয়ার মানে অনলি এটা 3 আহি যাব এই 3 আর 9 পূরণ করলে হবে 27 মাইনাস এইটো 4 এর স্কয়ার মানে হল 16 ইকুয়াল উপরত আছে 43 - 24√3 তলত এইটো মাইনাস কৰি দিলে কি হ'ব এইটো মাইনাস কৰি দিয়া এইটো হ'ব তোমালোকৰ 1 আৰু 1 11 হ'ব आंसर এই দৰে গণিতটো তোমালোক কৰিবা এটো নাম্বার 5 নাম্বার 5 ত কৈছে এটো কোশ্চেন দি আছে 5 cos square 60 degree plus 4 sec square 30 degree minus tan square 45 degree by sin square 30 degree plus cos square 30 এই বিলাকৰ মান ইয়াতে লিখিব লাগে চোৱা মই মান বিলাক লিখি আছো এই 5 লিখিলো cos 60 degree মান cos 60 degree মান হাফ আৰু তাৰ উপৰ স্কয়াৰ আছে স্কয়াৰটো দিয়া হল প্লাস এইটো প্লাস দিয়া হল 4 লিখা হল এতিয়া sec square 30 ডিগ্রি মানে sec 30 ডিগ্রির মান লিখি এটার উপর স্কয়ার দিব লাগে sec 30 ডিগ্রি মান তোমরা জানা এইটো 2 / হবে কি √3 এর উপরত কি হবে স্কয়ার মাইনাস tan স্কয়ার 45 ডিগ্রি tan 45 ডিগ্রির মান 1 এর উপরত স্কয়ার হবে দিয়া হল এতিয়া sin 30 ডিগ্রির মান sin স্কয়ার 30 ডিগ্রি দিয়া আছে sin 30 ডিগ্রির মান হল হাফ এটো হাফ লিখিবা sin 30 ডিগ্রির মান এর উপরত কি হবে স্কয়ার प्लस cos square 30 degree cos 30 degree মান লাগে cos 30 degree মান দিয়ে আছে একটু √3/2 তার উপর এই স্কয়ারটা আছে হে স্কয়ার দিয়া হল ইকুয়াল এটো চোয়া
তলৰ কামখিনি কৰা এইটো 1 স্কয়াৰ মানে 1 হ'ব 2 স্কয়াৰ মানে কি হ'ব 4 4 হ'ব প্লাস এইটো স্কয়াৰ বেলেগভাৱে স্কয়াৰ কৰিলে √3 স্কয়াৰ মানে স্কয়াৰ ৰুট উঠি যাব থাকিব 3 তলত 2 স্কয়াৰ মানে 2 আৰু 2 পূৰণ হ'ব 4 হ'ব ওপৰটো চোৱা এতিয়া এইটো এটা 5 আছে এইটো যদি সিম্পলিফাই করা হয় 1 স্কয়ার মানে 1 হবে উপর থাকবে 1 এই 1 আর 5 যদি পূরণ করা হয় 5 হবে তল 2 তার স্কয়ার আছে 2 স্কয়ার মানে 2 পূরণ 2 এটু কি হবে 2 আর 2 পূরণ করলে 4 হবে প্লাস এইটু চোয়া তোমালোক এইটু করিলে 2 এর উপর স্কয়ার আহি যাব 2 এর উপর স্কয়ার মানে 2 আর 2 পূরণ 2 2 গুণ 4 হবে 4 লগত এই 4 পূরণ করলে কি হবে 16 হবে 16 হবে আর তল √3 তার স্কয়ার মানে অনলি 3 হবে মাইনাস এটু 1 স্কয়ার মানে 1 হবে ইকুয়াল দাগ টানি দিয়ে তলর কামখিনি করা 4 আর 4 এর লসাগু হবে 4 উপরত দাগ টানি দিয়ে উপরত তিনি হলো 1 প্লাস 3 এটি উপরর খিনি করা উপরর খিনি এর তলত 1 ধরিলে আর ইয়ার তো এটা লসাগু হবে 4 3 আর 1 এর লসাগু তোমাদের জানা এটু 12 হবে এটি 4 রে 12 হরণ করিলে হবে 3 3 রে এটু পূরণ করিলে হবে 3 আর 5 পূরণ করলে 15 অর্থাৎ 15 প্লাস 3 রে এইটু হরণ করলে হবে 4 4 রে 16 পূরণ করলে হবে 4 16 যা 64 মাইনাস এটি 1 রে 12 হরণ করলে হবে 12 12 রে উপরের 1 পূরণ করলে হবে 12 ইকুয়াল এতে তলত 4 আছে 1 আর 3 প্লাস করলে 4 হবে এতে তলত 12 দিয়ে আছে এটি উপরের বিলাকর কাম এইটু এইটু যোগ করা তার পিছত 12 টো বিয়োগ করে দিব লাগে তেনেহলে প্লাস কৰিলে হ'ব এইটো 15 আৰু 64 প্লাস কৰিলে হ'ব 79 মাইনাস আছে 12 12 টো থাকিল ইয়াৰ পিছত এইটো এইটো কটাকটি কৰা 1 1 অৰ্থাৎ 1/1 এইটো 1 না থাকে এইটো 1 এর প্রয়োজন নাই তলৰ 1 টো লিখা এইটো বাদ দিব লাগে পিছৰ লাইনত বাদ দি দিম এইটো 79 এর পৰা 12 যদি বিয়োগ কৰি দিয়া 12 বিয়োগ কৰিলে হ'ব 67 তলত আছে এটা 12 এতিয়া তলৰ একর লিখিব না লাগে তেনে উপৰৰ খিনি লিখিলেই হ'ব 67/12 এইটোই आंसर এই দৰে তোমালোক এই গণিতটো কৰিবা এতিয়া নাম্বার 6 6 নম্বৰটো চোৱা এটো কোশ্চেন দি আছে cosec 30 ডিগ্ৰী প্লাস cosec 60 ডিগ্ৰী প্লাস cosec 90 ডিগ্ৰী ডিভাইডেড বাই sec 0 ডিগ্ৰী প্লাস sec 30 ডিগ্ৰী প্লাস sec 60 ডিগ্ৰী এতিয়া চোৱা এইবিলাকৰ মান বহাই দি সিম্পলিফাই কৰিলে আমি आंसरটো পাই যাম চোৱা প্রথমত আছে cosec 30 ডিগ্রি cosec 30 ডিগ্রি মান তোমালোক লিখিবা sin যেটো 30 ডিগ্রি তার উল্টা হবে অর্থাৎ sin 30 ডিগ্রি মান দিয়েছে হাফ এটো উল্টা কি হবে তেনে হলে 2 অর্থাৎ 2 হবে প্লাস cosec 60 ডিগ্রি cosec 60 ডিগ্রির মান কি আছে তোমালোক জানা এটো 2/√3 হবে sin 60 ডিগ্রি মান √3/2 এটো উল্টা হয়ে গেল 2/√3 প্লাস cosec 90 ডিগ্রি cosec 90 ডিগ্রির মান হল 1 এটো 1 লিখিবা এতিয়া তলৰ মানবিলাক লিখা sec 0 ডিগ্রি sec 0 ডিগ্রি মান হল 1 এটু তোমালোক জানা আছে লিখিবা প্লাস sec 30 ডিগ্রি sec 30 ডিগ্রি মান হল 2/√3 এটু তোমালোক জানা এটু লিখিলা প্লাস এতিয়া sec 60 ডিগ্রি sec 60 ডিগ্রির মানটো হল 2 এটু লিখিবা ওপৰটো তলটো একে আহি গৈছে কাটি দিলে 1 হ'ব এটা লাইন মই কৰি আছো তোমালোক চোৱা 2 আৰু 1 প্লাস কৰিলে কি হ'ব 3 হ'ব প্লাস আছে 2/√3 তলত আছে 1 আৰু 2 প্লাস কৰিলে হ'ব 3 প্লাস 2/√3 এতিয়া ওপৰৰ খিনি ব্ৰেকেটত ৰাখা তলৰ খিনি ব্ৰেকেটত ৰাখা ওপৰৰ খিনি আৰু তলৰ খিনি একে হৈ গৈছে কাটিকে এটো কাটি দিলে 1/1 তলৰ 1 লিখিব না লাগে ওপৰৰ 1 লিখিলে आंसर হৈ গল এই দৰে সহজতে তোমালোক এই গণিতটো কৰিব পাৰা आंसर এতিয়া নাম্বার 3 3 এর 1 নাম্বার ইয়াতে কইছে যদি tan অ্যাঙ্গেলটো দিছে a + b tan a + b ইকুয়াল √3 এটার মান √3 দিয়ে আছে আর এটা দিছে tan a - b ইকুয়াল 1/√3 হয় তেন্তে a আর b এর মান উলিয়াব লাগিব যত শর্ত দিয়ে আছে a + b অর্থাৎ a অ্যাঙ্গেল b অ্যাঙ্গেল দুটো অ্যাঙ্গেল একে লগে 0 তকৈ ডাঙৰ হ'ব আৰু 90 ডিগ্ৰীতকৈ সৰু নাইবা 90 ডিগ্ৰী সমান হ'ব আৰু ইয়াতে কৈছে a গ্রেটার দেন b অর্থাৎ a অ্যাঙ্গেলৰ মান b অ্যাঙ্গেলতকৈ ডাঙৰ হ'ব এটো দি আছে শর্ত যদি এনেকুৱা থাকে তেনে হলে অ্যাঙ্গেল a আৰু অ্যাঙ্গেল b এর মান উলিয়াব লাগিব চোৱা মই এটো কৰি আছো নাম্বার 3 1 এটো কোশ্চেন মই ইয়াতে তুলিছো তোমালোক চোৱা ইয়াতে দি আছে tan a + b ইকুয়াল √3 আৰু ইফালে আছে tan a - b ইকুয়াল টু
1/√3 অৰ্থাৎ এইটো কোশ্চেন দিয়াৰ পিছত এ আৰু বিৰ মান ওলাব কৈছে। ইয়াতে এৰ মান আৰু বিৰ মান ওলাৰ কাৰণে টেন যিটো দি আছে টেনটোৰ প্ৰয়োজন নাই, সেই টেনটো কাটি দিব লাগে। টেনটো কটাৰ কাৰণে √3 ইয়াতে আছে, যদি ইয়াতে যেহেতু ইকুয়াল আছে মাজত ইয়াতে এটা টেন পোৱা যায় তেনেহ'লে টেন কাটি যাব, তেতিয়া আমি এ আৰু বিৰ মান থাকিব। সেই সমাধান পদ্ধতিত আমি এ আৰু বিৰ মান ওলাব পাৰিম। সেই আমি ইয়াতে লিখিম টেন এ প্লাছ বি ইকুয়াল ইয়াতে কি আছে √3। এই √3 টেন কিমান ডিগ্ৰীৰ মান এইটো লিখিব লাগে। তোমালোক জানা টেন 60 ডিগ্ৰীৰ মান হ'ল √3, অৰ্থাৎ √3ৰ পৰিৱৰ্তন লিখা হ'ল টেন 60 ডিগ্ৰী। এতিয়া চোৱা দুয়োফালে টেন আছে, টেন কাটি যাব, তেনেহ'লে থাকিব এ প্লাছ কি থাকিব বি ইকুয়াল ইয়াতে থাকিব 60 ডিগ্ৰী, অৰ্থাৎ টেন কাটি গ'ল, থাকিল এ প্লাছ বি ইকুয়াল 60 ডিগ্ৰী। এইটোক 1 নং সমীকৰণ বুলি ধৰি ল'ব। আৰু এইটো আছিল আন এটা দিয়া আছে চৰ্ত, আন চৰ্তটো ইয়াতে তোলা। চৰ্তটো হ'ল ইয়াতে চৰ্তটো দি আছে টেন এ মাইনাছ বি ইকুয়াল 1/√3 और একেদৰে ইয়াতে লিখা তোমালোক টেন এ মাইনাছ বি এইটো টেন কিমান ডিগ্ৰীৰ মান এইটো লিখিব লাগে। তোমালোক সকলোৱে জানা এইটো হ'ল টেন 30 ডিগ্ৰীৰ মান, সেই এইটো লিখিলা। দুয়োফালে টেন কাটি যাব, তেনেহ'লে থাকিব ইয়াতে এ মাইনাছ বি ইকুয়াল 30 ডিগ্ৰী। এইটোক 2 নং সমীকৰণ বুলি ধৰিব লাগে। এতিয়া চোৱা তোমালোক 1 নং সমীকৰণ আৰু 2 নং সমীকৰণ দুটা সমীকৰণ যদি আমি সমাধান কৰোঁ অৰ্থাৎ যোগ কৰি দিওঁ অপনয়ন পদ্ধতিৰ নিচিনাকৈ কৰোঁ, তেনেহ'লে আমি ইয়াতে এ আৰু বিৰ মান দুয়োটাই লাহে লাহে পাই যাম। চোৱা সেই আমি লিখিম 1 নং আৰু 2 নং, অৰ্থাৎ 1 আৰু 2 এই দুটা যোগ কৰি, যোগ চিহ্ন দিয়া হ'ল, যোগ কৰি পাওঁ 1 আৰু 2 যোগ কৰি পাওঁ। যদি যোগ কৰা হয় তেনেহ'লে লিখা ইয়াতে এ প্লাছ বি ইকুয়াল আছে 60 ডিগ্ৰী আৰু 2 নংটো দি আছে এ মাইনাছ বি ইকুয়াল 30 ডিগ্ৰী তোলা হ'ল। এতিয়া যোগ কৰি দিয়া, যোগ কৰিলে এ আৰু এ যোগ কৰিলে কি হ'ব 2a, বি প্লাছ বি মাইনাছ বি যোগ কৰিলে কাটি যাব ইকুয়াল এইটো যোগ কৰিলে হ'ব 90 ডিগ্ৰী। और ইয়াৰ পৰা আমি এৰ মান ওলাব পাৰোঁ এ ইকুয়াল হ'ব 90 ডিগ্ৰী বাই 2, ইয়াতে 2 পূৰণ আছে, সোঁফালে গ'লে হৰণ হ'ব। এতিয়া কটাকটি কৰিলে এইটো হ'ব 45 ডিগ্ৰী और এ ইকুয়াল 45 ডিগ্ৰী। এর মানটো পোৱা গ'ল। যেতিয়া এর মান পোৱা গ'ল তেতিয়া এইটো 1 নং সমীকৰণত বহাই দিব লাগে। এতিয়া লিখা এতেকে 1 নং সমীকৰণৰ পৰা পাও, 1 নং সমীকৰণৰ পৰা পাও। 1 নং সমীকৰণটো কি আছে এ প্লাছ বি ইকুয়াল 60 ডিগ্ৰী और ইয়াতে এর মানটো লিখা 45 ডিগ্ৰী প্লাছ বি ইকুয়াল 60 ডিগ্ৰী और একেদৰে তোমালোক লিখিবা বি ইকুয়াল 60 ডিগ্ৰী মাইনাছ হ'ব 45 ডিগ্ৰী ইকুয়াল হ'ব 15 ডিগ্ৰী, অৰ্থাৎ বিৰ মানটো হ'ব 15 ডিগ্ৰী আৰু এর মান ইয়াতে পাই গ'লা তোমালোক কিমান 45 ডিগ্ৰী। এনসার এই দুটাই হ'ল এনসার। এইদৰে তোমালোক এর মান আৰু বিৰ মান বাহিৰ কৰি ল'বা। এতিয়া নাম্বাৰ 2 3 নম্বৰৰ 2 নম্বৰ ইয়াত দিছে যদি সাইন এক্স প্লাছ ওয়াই ইকুয়াল টু 1 হয় আৰু কমা দি কৈছে কস এক্স মাইনাছ 1 ইকুয়াল টু √3/2 হয়। এইটো দি আছে লগতে কৈছে এক্সৰ মানটো গ্ৰেটাৰ দেন ওয়াই, অৰ্থাৎ ওয়াইতকৈ ডাঙৰ হ'ব আৰু এক্স প্লাছ ওয়াইৰ মানটো 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত থাকিব, 90 নাইবা 90 ডিগ্ৰীৰ সমান হ'ব পাৰে। এতিয়া আমি আগৰ দৰে অৰ্থাৎ 3-1 নম্বৰৰ দৰে এইটো গণিত কৰিম, তোমালোক চোৱা। এতিয়া কোশ্চেন তুলিছো, ইয়াতে দিছে সাইন এক্স প্লাছ ওয়াই ইকুয়াল টু 1 और লিখিবা সাইন এক্স প্লাছ ওয়াই ইকুয়াল টু 1। সাইনটো কাটি দিব লাগে, তেনেহ'লে আমি এক্স প্লাছ ওয়াইৰ মান পাম। হে যেহেতু বাওঁফালে সাইন আছে সোঁফালেও সাইন আনিব লাগে। সোঁফালে সাইন কিমান ডিগ্ৰীৰ মান 1, এইটো তোমালোক জানা যে সাইন 90 ডিগ্ৰীৰ মান হ'ল 1। হে তোমালোক ইয়াতে লিখিবা সাইন 90 ডিগ্ৰী, অৰ্থাৎ 1ৰ পৰিৱৰ্তে লিখা হ'ল সাইন 90 ডিগ্ৰী। এতিয়া সাইন উঠি যাব, থাকিব এক্স প্লাছ ওয়াই ইকুয়াল টু থাকিব 90 ডিগ্ৰী। এইটোক তোমালোক 1 নং সমীকৰণ বুলি ধৰি ল'বা। ইয়াৰ পিছত আৰু ইয়াতে দিছে কিতাবত দিছে যে কস অফ এক্স মাইনাছ ওয়াই ইকুয়াল √3/2 এইটো দি আছে।
অৰ এইটো কস কাটি দিব লাগে বাওঁফালে কস অফ এক্স মাইনাছ ৱাই আছে এইটো লিখিব লাগিব এতিয়া সোঁফালে √3/2 কস কিমান ডিগ্ৰীৰ মান এইটো আনিব লাগে হে আমি কস কাটি দিব পাৰিম তেতিয়া হে তোমালোক লিখা এইটো হ'ব কস 30 ডিগ্ৰী তোমালোক জানা এইটো cos 30 ডিগ্ৰীৰ মান হল √3/2 √3/2 ৰ পৰিৱৰ্তে লিখা হল cos 30 ডিগ্ৰী তেতিয়া cos কাটি যাব তেনলে থাকিব x - y = 30 ডিগ্ৰী এইটো 2 নং সমীকৰণ বুলি ধৰিব লাগে এতিয়া চোৱা 1 নং সমীকৰণ আৰু 2 নং সমীকৰণ এই দুটা সমীকৰণ যদি আমি যোগ কৰি দিও তেনে হলে আমাৰ y কাটি যাব x আৰু x 2x হ'ব এতিয়া লিখা 1 + 2 কৰি পাও অর্থাৎ 1 নং আর 2 নং সমীকরণ যোগ করি পাও যোগ করলে তোমালোক চোৱা ইয়াতে y কাটি যাব আৰু x আর হব 2x ইকুয়াল 90 ডিগ্রি আর 30 ডিগ্রি প্লাস কৰিলে যেহেতু যোগ কৰি আছো প্লাস কৰিলে হব 120 ডিগ্রি और x ইকুয়াল হব 120 ডিগ্রি বাই 2 और x ইকুয়াল এটো কটাকটি কৰিলে হব 60 ডিগ্রি x ইকুয়াল টু হল 60 ডিগ্রি এটা आंसर পাই গলা आंसर লগতে 1 মান বাহিৰ কৰিব লাগে হে লিখা 1 নং সমীকৰণৰ পৰা পাও মানে 1 নং সমীকৰণত x ৰ মানটো y দিব লাগে 1 নং সমীকৰণটো তোমালোক চোৱা এটো সমীকৰণ আছিল x + y = 90 ডিগ্ৰী और ইয়াতে x ৰ মান বহালে হ'ব x ৰ মান আছে 60 ডিগ্ৰী + y ইকুয়াল হল 90 ডিগ্ৰী और y ইকুয়াল 90 ডিগ্ৰী 60 তো সোফালে গলে -60 ডিগ্ৰী হ'ব और y ইকুয়াল এটো মাইনাস কৰি দিলে হ'ব 30 ডিগ্ৰী आंसर অর্থাৎ এই দৰে তোমালোক x ৰ মান আৰু y ৰ মান ওলাব পাৰিবা থ্যাংক ইউ মাই ডিয়ার স্টুডেন্ট